পঞ্চায়ত নিৰ্বাচনত অসমৰ গঞা ৰাইজৰ এটা কথা বিশেষভাৱে পতিয়ন গৈছে যে 10 বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিমান উন্নয়ন সম্ভৱ হৈছে কোনো কালেই অসমৰ বুকুত সেই উন্নয়ন সম্ভৱ হোৱা নাছিল। কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো অসমৰ গাঁওসমূহক আধুনিক ৰূপত সজাব নোৱাৰিলে। আজি প্ৰতিখন গাঁৱত ৰাস্তা পদূলি, দলং, বিজুলী বাতি আৰু প্ৰতিটো পৰিয়ালক অন্নমুঠি যোগান ধৰি ঘৰ নথকা মানুহক ঘৰ সাজি দি আজি বিশুদ্ধ খোৱা পানী যোগান ধৰি পুত্ৰ কন্যাক বিনামূলীয়া শিক্ষাদান পৰা আৰম্ভ কৰি ৰাইজৰ স্বাস্থ্য জটিল ৰোগত স্বাস্থ্য পৰীক্ষা কৰা বা চিকিৎসা কৰাৰ ক্ষেত্ৰত 5 লাখ টকালৈকে আয়ুষ্মান ভাৰতৰ যোগেদি যিখিনি সুবিধা প্ৰদান কৰিছে আৰু প্ৰতিগৰাকী মহিলাক সবলীকৰণ কৰাৰ বাবে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ যেনেধৰণে সফল ৰূপায়ণ হৈছে, যুৱকসকলক যেনেধৰণে কৰ্মসংস্থাপন দিয়া হৈছে। গতিকে এই যে উন্নয়নৰ এটা দৃষ্টান্তমূলক যিটো উদাহৰণ আজি ভাৰতবৰ্ষৰ বুকুত ৰচনা হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি মিত্ৰজোঁট চৰকাৰখনে উন্নয়নমূলক কাৰ্যসূচী যিমান সফলতাৰে ৰূপায়ণ কৰিছে তাৰ ফলশ্ৰুতিত আজি গাঁও, চাহ বাগিচা সকলো ঠাইতে আধুনিক ৰূপত যাতায়াতৰ যোগাযোগৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিছে। গতিকে মই ভাবোঁ যে সেইবাবেই বেলেগ দলৰ কথা আৰু এইবাৰ গাঁৱৰ ৰাইজে ভবা নাই। কেৱল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰকে পুনৰ পঞ্চায়ত ৰাজ পৰিচালনা কৰাৰ বাবে সুযোগ প্ৰদান কৰিব। পঞ্চায়ত নিৰ্বাচনত অসমৰ গঞা ৰাইজৰ এটা কথা বিশেষভাৱে পতিয়ন গৈছে যে 10 বছৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যিমান উন্নয়ন সম্ভৱ হৈছে কোনো কালেই অসমৰ বুকুত সেই উন্নয়ন সম্ভৱ হোৱা নাছিল। কংগ্ৰেছে 55 বছৰ কাল ৰাজত্ব কৰাৰ পাছতো অসমৰ গাঁওসমূহক আধুনিক ৰূপত সজাব নোৱাৰিলে। আজি প্ৰতিখন গাঁৱত ৰাস্তা পদূলি, দলং, বিজুলী বাতি আৰু প্ৰতিটো পৰিয়ালক অন্নমুঠি যোগান ধৰি ঘৰ নথকা মানুহক ঘৰ সাজি দি আজি বিশুদ্ধ খোৱা পানী যোগান ধৰি পুত্ৰ কন্যাক বিনামূলীয়া শিক্ষাদান পৰা আৰম্ভ কৰি ৰাইজৰ স্বাস্থ্য জটিল ৰোগত স্বাস্থ্য পৰীক্ষা কৰা বা চিকিৎসা কৰাৰ ক্ষেত্ৰত 5 লাখ টকালৈকে আয়ুষ্মান ভাৰতৰ যোগেদি যিখিনি সুবিধা প্ৰদান কৰিছে আৰু প্ৰতিগৰাকী মহিলাক সবলীকৰণ কৰাৰ বাবে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন আঁচনি কেন্দ্ৰীয় ৰাজ্য চৰকাৰ যেনেধৰণে সফল ৰূপায়ণ হৈছে, যুৱকসকলক যেনেধৰণে কৰ্মসংস্থাপন দিয়া হৈছে। গতিকে এই যে উন্নয়নৰ এটা দৃষ্টান্তমূলক যিটো উদাহৰণ আজি ভাৰতবৰ্ষৰ বুকুত ৰচনা হ'ল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত, অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে উন্নয়নমূলক কাৰ্যসূচী যিমান সফলতাৰে ৰূপায়ণ কৰিছে তাৰ ফলশ্ৰুতিত আজি গাঁও, চাহ বাগিচা সকলো ঠাইতে আধুনিক ৰূপত যাতায়াতৰ যোগাযোগৰ পৰা আৰম্ভ কৰি বিভিন্ন অনুষ্ঠান গঢ় লৈ উঠিছে। গতিকে মই ভাবোঁ যে সেইবাবেই বেলেগ দলৰ কথা আৰু এইবাৰ গাঁৱৰ ৰাইজে ভবা নাই। কেৱল বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰকে পুনৰ পঞ্চায়ত ৰাজ পৰিচালনা কৰাৰ বাবে সুযোগ প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।